নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিছে গৌৰৱ গগৈয়ে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে পুনৰবাৰ এই প্ৰশ্ন উত্থাপন কৰি সৰব হৈ পৰিছে গৌৰৱ গগৈ প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা কোন তাক লৈ ব্যাখ্যা আগবঢ়ালে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতি বিশ্বাসঘাতকতা আৰু প্ৰতাৰণাৰ প্ৰতীক আখ্যা দিছে গৌৰৱ গগৈয়ে উজনি অসমত সাংগঠনিক সভা অনুষ্ঠিত কৰি নিৰ্বাচনী কুচকাৱাজ কংগ্ৰেছৰ নতুন বৰ অসম গড়খাৰ শ্লোগানেৰে কংগ্ৰেছে উজনি অসমত বিজেপিক ধূলিখাত কৰাৰ হুংকাৰ দিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ পেটত ডেগাৰ মাৰিছিল বুলিও পুনৰবাৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে মুঠতে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাতকৈ গুলিয়াই মাৰক জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোটাৰ তালিকাত দেখিবলৈ পোৱা গৈছে বিসংগতি জীৱিত মানুহক মৃত সজাই নাম কৰ্তন কৰাতকৈ গুলিয়াই মাৰি দিয়ক জিলাই জিলাই সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ শ জীৱিত লোকক মৃত সজাই তালিকাৰ পৰা বাহিৰৰ চেষ্টা চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ হাৰাশাস্তি কৰাতকৈ মুছলমানক শেষ কৰি দিয়ক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীয়ে সংখ্যালঘু ভোটাৰৰ অবৈধ আপত্তি কৰি নাম কৰ্তন কৰিছে এই কাৰ্যত শংকিত হৈ পৰিছে অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজ এছাৰক নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ বৈধ নাগৰিকৰ নাম কৰ্তন কৰিলে ভয়াৱহ আন্দোলনৰ হুংকাৰ নিৰ্বাচন আয়োগ স্বতন্ত্ৰ নহয় বুলি অভিযোগ সংখ্যালঘু সংগঠনৰ যথেমথে আপত্তি কৰি মুছলমানক হাৰাশাস্তি কৰিলে সহ্য কৰা নহ'ব বিস্ফোৰক মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৰাজ্যৰ প্ৰত্যেকটো জিলাত দেখিবলৈ পোৱা গৈছে এছাৰৰ নামত তীব্ৰ খেলিমেলি এছাৰৰ নামত বিজেপিয়ে প্ৰকৃত ভাৰতীয় লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আনপিনে পশ্চিমবংগত সংঘটিত হৈছে আন এক ঘটনা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ ভয়ংকৰ ষড়যন্ত্ৰ মুছলমানৰ নাম কৰ্তনৰ বাবে বিয়লোক হেঁচা দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰ 343 গৰাকী জীৱিত ভোটাৰক মৃত সজাবলৈ বিয়লোক হেঁচা পঞ্চায়ত সদস্য অমৃত মণ্ডলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ অমৃত মণ্ডলক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে গ্ৰেপ্তাৰ কৰাৰ পিছত বিয়লোক নিজেই ফৰ্ম ফিল আপ কৰি নাম কৰ্তনৰ হেঁচা দিছিল বিজেপি নেতাজনে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এতিয়া সৰব হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে কোনো কাৰণতেই এছাৰৰ নামত ভোট কৰ্তন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পৰৱৰ্তী খবৰ ক্ষমতা ৰক্ষা কৰিবলৈ বিজেপিৰ ভোট চুৰিৰ বাহিৰে আন একো ৰাস্তা নাই এতিয়া সেয়েহে বিজেপিয়ে অসমত এছাৰৰ জৰিয়তে ভোট চুৰিৰ কাম আৰম্ভ কৰি দিছে ৰাজ্যত আৰম্ভ হোৱা এছাৰ প্ৰক্ৰিয়াক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া এছাৰৰ জৰিয়তে 26ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে আন এটা ব্ৰেকিং নিউজ ছুইজাৰলেণ্ডৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9টাকৈ ডাঙৰ ঘোষণা কৰিছে ফেচবুক লাইভৰ জৰিয়তে ছুইজাৰলেণ্ড ৰাষ্ট্ৰৰ পৰা এইসমূহ ঘোষণা ছুইজাৰলেণ্ডৰ পৰা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 9টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 25 জানুৱাৰীত এটিকলি দুটিপাত আঁচনি আৰম্ভ হ'ব চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে 5,000 টকাকৈ লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে 75,000 যুৱকে পাব 2 লাখ টকা 7 ফেব্ৰুৱাৰীত পাব প্ৰথম কিস্তিৰ ধন বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা 25,000 যুৱকলৈও ভাল খবৰ 20 ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তিত ধন লাভ কৰিব যুৱকসকলে 11-12 ফেব্ৰুৱাৰীত হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে বিভিন্ন পদত পাব চাকৰি শীঘ্ৰেই কেইবাখনো জিলাৰ লাখপতি বাইদেৱে লাভ কৰিব 10,000 টকা ছুইজাৰলেণ্ডৰ পৰা অসমবাসী ৰাজ্যলৈ এই 9টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
এটা ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে হুংকাৰ দি একেলগে 10খন গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক হুংকাৰ দি ভোট বৰ্জন একেলগে 10খন গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা মানৱ ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিল 10খন গাঁৱৰ পুৰুষ মহিলা লখিমপুৰৰ আমতলা বনগাঁৱত এই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে স্থানীয় সাংসদ প্ৰধান বৰুৱাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ কোনো সমস্যা চৰকাৰে পূৰণ নকৰাৰ অভিযোগ নিৰ্বাচনৰ পূৰ্বে এখন দুখন নহয় 10খন গাঁৱৰ শ লোক একত্ৰিত হৈছে বিজেপিৰ বিৰুদ্ধে আনকি তেওঁলোকে হুংকাৰ প্ৰদান কৰি কৈছে দৰকাৰ পৰিলে 26ৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট নিদিয়ে ভোট বৰ্জনৰ সিদ্ধান্ত পৰৱৰ্তী খবৰ পুনৰ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হিমন্ত বিশ্ব শৰ্মাই নহয় অখিল গগৈয়ে দিব জুবিন গাৰ্গক ন্যায় জুবিন গাৰ্গক হেনো ন্যায় দিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰিছে খুদ অখিলে জুবিন গাৰ্গক ন্যায় দিব এইবাৰ বিধায়ক অখিল গগৈয়ে পুনৰ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া ওলোৱা হ'ব বুলি ঘোষণা কৰিছে অখিল গগৈয়ে কিদৰে ছিংগাপুৰত মৃত্যু হৈছিল জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই ৰাইজৰ দল শাসনলৈ আহিলে পুনৰ জুবিনৰ মৃত্যুৰ চাৰ্জশ্বিট দিয়া হ'ব জুবিন গাৰ্গৰ মৃত্যুৰে দোষীক আমি শাস্তি দিম বুলি ঘোষণা কৰিছে অখিল গগৈয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ অধিবক্তা আনিম আমি শাসনলৈ আহিলে 6 মাহ বা 1 বছৰৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিম এইদৰে জুবিন গাৰ্গক ন্যায় দিয়াৰ সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন চুক বাঢ়িছে নেতাৰ বাক্যবানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অল্ড ইকনমিক ফৰামত অংশ ল'বলৈ যোৱাক লৈ তীব্ৰ বাক্যবান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে ঋণৰ প্ৰসংগতো মুখ্যমন্ত্ৰীক আক্ৰমণ বিধায়ক অখিলৰ ঋণ লৈ সমগ্ৰ অসমৰ অৰ্থনৈতিক ব্যৱস্থা ধ্বংস কৰিছে মুখ্যমন্ত্ৰীয়ে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অন্য এটা খবৰ ৰাইজৰ দল অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজি চূড়ান্ত হ'ব কেতিয়া তাক লৈ এতিয়া চলিছে জল্পনা কল্পনা মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে বিধানসভা নিৰ্বাচনলৈ কোন সমষ্টি এৰি দিয়া হ'ব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক গৌৰৱ গগৈৰ বাবে ৰৈ আছে অখিল গগৈ ইতিমধ্যেই কেইবাটাও সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীও ঘোষণা কৰিছে খুদ বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত যোৱাকালি গৌৰৱ গগৈক প্ৰশ্ন কৰা হ'ল যদিও পিছে উত্তৰ নাহিল গৌৰৱ গগৈৰ ফালৰ পৰা গৌৰৱ গগৈক প্ৰশ্ন কৰা হৈছিল কংগ্ৰেছে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বাকি 26খন আসন যে এৰি দিব কোন আসন ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক এৰি দিব সেয়া প্ৰশ্ন উত্থাপন কৰা হৈছিল গৌৰৱ গগৈলৈ কিন্তু গৌৰৱ গগৈয়ে কোনো ধৰণৰ উত্তৰ নিদিলে যোৱাকালিও অন্য এটা খবৰ শেখ হাছিনাৰ সহায় অবিহনে অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি স্থাপন সহজ নাছিল বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আমি অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছো কাৰণ অসমৰ সৈতে বাংলাদেশৰ সীমা 800 কিলোমিটাৰ জুৰি আছে বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ লৈ আলফাৰ শীৰ্ষ নেতাৰ লগত সৰু সন্ত্ৰাসবাদী সংগঠনৰ নেতাই দেশখন ভ্ৰমণ কৰিছে এই খবৰ আমি পাইছো সাংবাদিক ৰাহুল কানৱালক দিয়া সাক্ষাৎকাৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ পুনৰবাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে কোনো এটা অভিযুক্তই যাতে জামিন নাপায় ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ স্পেচিয়েল কোৰ্টখনৰ অতিমাত্ৰা প্ৰয়োজন আছে আদালতত শুনানিকালত উপস্থিত থকাৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পুনৰবাৰ কৰিছে এই মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ দুৰ্নীতিৰ শূন্য সহনশীল নীতিৰে কথা কোৱা বিজেপি চৰকাৰৰ দিনত ভয়ংকৰ দুৰ্নীতি দেখিবলৈ পোৱা গৈছে তিৱা শাসিত পৰিষদৰ সদস্য আৰু বিষয়াই
মিলি লুটি-পুটি খাইছে কোটি কোটি টকা। সকলো দেখি শুনিও চকুমুদা কুলিৰ ভাও ধৰিছে চৰকাৰ তথা প্ৰশাসনে। বিগত এটা বছৰে আৰক্ষী প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিও সুফল নাপালে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই যোৱাকালি সংবাদমেল সম্বোধন কৰি পুনৰ ফাদিল কৰে দুৰ্নীতিৰ এই ক'লা অধ্যায়। চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে তিৱা সাহিত্য শাসিত ছাত্ৰ সন্থাৰ পৰিষদ। মুঠতে চৰকাৰৰ বিৰুদ্ধে এতিয়া তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সৰস্বতী পূজাও হ'ব, জুম্মা নামাজো হ'ব। সৰ্বোচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান। এই ৰায়দানক লৈ ইতিমধ্যেই সমগ্ৰ ভাৰততে আৰম্ভ হৈছে ব্যাপক চৰ্চা। এটা স্থানতে হ'ব সৰস্বতী পূজা, আদায় কৰা হ'ব জুম্মা নামাজো। হিন্দু সংগঠনৰ আবেদন খাৰিজ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। ঐতিহাসিক ভোজশালা চৌহদত পূজা নামাজ দুয়োটা অনুষ্ঠিত হ'ব। ভোজশালা চৌহদৰ এটা ভাগত হ'ব সৰস্বতী পূজা, আনফালে চৌহদৰ অন্য এটা ভাগত হ'ব মুছলমান লোকৰ জুম্মা নামাজ। ভোজশালা চৌহদত জুম্মা নামাজ বাতিলৰ দাবীৰে কৰিছিল আবেদন। যোৱাকালি হিন্দু পক্ষৰ আবেদন খাৰিজ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ ভোজশালাত হ'ব জুম্মা নামাজ। ভোজশালাত প্ৰশাসন হস্তম হৈ থকাৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। মধ্যপ্ৰদেশৰ ঐতিহাসিক ভোজশালা চৌহদক লৈ এই বৃহৎ ৰায়দান ন্যায়ালয়ৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, আকৌ কঁপিব ৰাজ্যৰ ৰাজপথ, ওলাই আহিব হাজাৰ হাজাৰ লোক আৰু কৰিব তীব্ৰ প্ৰতিবাদ। আকৌ কঁপি উঠিব অসমৰ ৰাজপথ, পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰিব ৰাজ্যৰ ৰাজপথ। জনজাতিকৰণৰ দাবীৰে আকৌ ৰাজপথ কঁপাব 6 জনগোষ্ঠীয়ে। ৰাজপথ কঁপাবলৈ আকৌ ওলাই আহিব হাজাৰ হাজাৰ লোক। এইবাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়া হৈছে। তাৰ মাজতেই ৰাজপথ কঁপাবলৈ সাজু চুতীয়া যুৱ সন্মিলন। চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক পলাশ হাজৰিকাৰ এই আনুষ্ঠানিক ঘোষণা। বিজেপিয়ে জনজাতিকৰণৰ নামত বাৰে বাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে সংগঠনটোৰ ফালৰ পৰা। নিৰ্বাচনী ইস্তেহাৰ হিচাপেহে ব্যৱহাৰ কৰিছে জনজাতিকৰণ বিষয়টোক বিজেপিয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজ, এইবাৰ বিৰোধীৰ টাৰ্গেট অসম গণ পৰিষদ। অসম গণ পৰিষদ এইবাৰ নাইকিয়া হৈ যাব। অখিল গগৈ, গৌৰৱ গগৈৰ টাৰ্গেট হৈ পৰিছে অসম গণ পৰিষদ দল। গৌৰৱ গগৈয়ে কৈছে, এই নিৰ্বাচনেই অগপৰ অন্তিম তথা শেষ নিৰ্বাচন। সংখ্যালঘু অধ্যুষিত এলেকাত আসন পালেও শূন্য হ'ব অগপ দল। পৰৱৰ্তী খবৰ, হঠাৎ অন্তৰ্ধান 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। এমাহ নহওঁতেই অসমলৈ দুবাৰ অহা প্ৰধানমন্ত্ৰীৰ মুখতো নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা। অসমলৈ অহা অমিত শ্বাহেও উচ্চাৰণ নকৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা। অমিত শ্বাহ, মোদীয়ে কোনেও গুৰুত্ব নিদিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। ৰহস্যজনকভাৱে জনজাতিকৰণ বিচৰা দল সংগঠনো এতিয়া নীৰৱ হৈ পৰিছে। নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ইচ্ছুক হৈ থাকিব নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণ? কিয় এতিয়া হঠাৎ অন্তৰ্ধান হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী? তাক লৈ চলিছে চৰ্চা। অন্য এটা খবৰ, স্বাৰ্থ নহয়, এবাৰ দাবী বিধায়ক অখিল গগৈৰ। বিধায়ক অখিল গগৈয়ে কৰিছে ডাঙৰ দাবী। বিধানসভা নিৰ্বাচনক লৈ মন্তব্য, কংগ্ৰেছে বিচাৰিছে 100খন আসন, কিমান আসন লাগে ৰাইজৰ দলক? ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰবাৰ মিত্ৰতাৰ সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। গৌৰৱে মই একেলগে মাৰিছোঁ খোলা খাকি, আমাৰ মিত্ৰতা নিশ্চিত বুলি মন্তব্য অখিলৰ। কিন্তু মিত্ৰতাৰ বাবে কিমান আসন লাগে বিধায়ক অখিল গগৈক? ইতিমধ্যেই সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈৰ। প্ৰায়সমূহ সংখ্যালঘু অধ্যুষিত সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে অখিল গগৈয়ে। মিত্ৰতা নিশ্চিত যদিও এতিয়াও স্পষ্ট হোৱা নাই আসন ভাগ বটোৱাৰা। পৰৱৰ্তী খবৰ, অব্যাহত কংগ্ৰেছৰ MG এনৰেগা বচাও সংগ্ৰাম। বেজুৰি VVG ৰামজী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে। MG এনৰেগাৰ
ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদ গান্ধীৰ নাম আঁতৰাই দৰিদ্ৰ জনসাধাৰণৰ আত্মসন্মানত আঘাত সানিছে ভাৰতীয় জনতা পাৰ্টিয়ে দৰিদ্ৰৰ ওপৰত এয়া চৰকাৰৰ আক্ৰমণ আখ্যা দিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰবাৰ MG এনৰেগা বাতিল কৰাৰ সন্দৰ্ভত বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী বিজেপিয়ে বিচাৰি আছে দেশত গণতন্ত্ৰ সংবিধান এক ব্যক্তি এক ভোট ধাৰণাৰ অন্ত পৰক এওঁলোকে স্বাধীনতাৰ পূৰ্বৰ ভাৰতবৰ্ষখন বিচাৰি ইয়াৰ বাবে কাম কৰি আছে ৰাহুল গান্ধীয়ে এইদৰে বিজেপি দলৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতেই পুনৰবাৰ আৰম্ভ হৈছে নতুন বিতৰ্কৰ পৰৱৰ্তী খবৰ হিন্দু ধৰ্মৰ নামত ভণ্ড বাবাৰ লুটপাট অসমতে সংঘটিত হৈছে এনে নিকৃষ্ট কাণ্ড হিন্দু ধৰ্মৰ নাম লৈ ৰাজপথত ভণ্ড বাবাৰ অতপালি দেখিবলৈ পোৱা গৈছে জোৰ জবৰদস্তি ৰাজপথত টকা কালেকশ্যন ৰাজপথতেই যুৱকৰ মানিবেগৰ পৰা ধন কাঢ়ি নিলে ভণ্ড বাবাই যোৰহাটৰ ৰাজপথত ভণ্ড বাবাৰ অতপালিৰ দৃশ্য ৰাজপথতেই ভণ্ড বাবাক শিক্ষা দিলে এগৰাকী মহিলাই বকিৰাজ্যৰ ভণ্ড বাবাৰ কাণ্ডত অতিষ্ঠ হৈ পৰিছে এতিয়া খিলঞ্জীয়া জনতা হিন্দু ধৰ্মৰ নাম লৈ যোৰহাটৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল ভণ্ড বাবাৰ এই অতপালি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ T20 বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰা হৈছে বাংলাদেশক ICCৰ কঠোৰ সিদ্ধান্ত বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপ খেলিব নোৱাৰিব বাংলাদেশ T20 বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছে বাংলাদেশৰ টিমক ICCৰ কঠোৰ সকিয়নিৰ পিছতেই বাংলাদেশৰ এই সিদ্ধান্ত ভাৰতত বিশ্বকাপ নেখেলে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে বাহিৰ হ'ল ৱৰ্ল্ড কাপৰ পৰা যদিহে ভাৰতত নেখেলে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হওক বুলি ICCয়ে দিছিল সকিয়নি যোৱাকালি নিজৰ সিদ্ধান্ত স্পষ্ট কৰিলে বাংলাদেশ ক্ৰিকেট বোৰ্ডে বাংলাদেশৰ সিদ্ধান্তক সমৰ্থন জনাইছিল একমাত্ৰ পাকিস্তানে অন্য এটা খবৰ কোকৰাঝাৰত স্বাভাৱিক হৈছে পৰিস্থিতি ক্ৰমাৎ শান্ত হৈ পৰিছে কোকৰাঝাৰ যোৱা কিছুদিন ধৰি অশান্ত হৈ পৰিছিল কোকৰাঝাৰত ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি যোৱাকালিৰ পৰা পুনৰ আৰম্ভ হৈছিল হাট বজাৰ কোকৰাঝাৰত নিৰাপত্তাৰক্ষীয়ে বিভিন্ন স্থানত দি আছে টহল তাৰ মাজতেই কিছু শান্তি ঘূৰি আহিছে ডাভোছৰ পৰাই কোকৰাঝাৰৰ ঘটনাক লৈ চিন্তিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈছে এটা হুকাবহক খবৰ জম্মু কাশ্মীৰত পুনৰ শ্বহীদ হ'ল 10 সেনা জোৱান 10 জন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে এটা অত্যন্ত বেয়া খবৰ দুখৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মৰ্মান্তিক ঘটনা জম্মু কাশ্মীৰত পুনৰ শ্বহীদ হ'ল 10 জন ভাৰতীয় সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে আন 10 জনকৈ ভাৰতীয় সেনা জোৱান ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় সেনা জোৱান কঢ়িওৱা বাহন জম্মু কাশ্মীৰৰ দুডাত সংঘটিত হৈছে সমগ্ৰ ভাৰত কঁপাই যোৱা এই ভয়ংকৰ দুৰ্ঘটনা বছৰটোৰ আৰম্ভণিতেই সংঘটিত হৈছে এই হুকাবহ পথ দুৰ্ঘটনাটো সমগ্ৰ ঘটনাক লৈ ভাৰতজুৰি এতিয়া শোকৰ ছাঁ প্ৰায় 200 ফুট উচ্চতাৰ পৰা বাগৰি পৰে সেনাৰ বুলেট প্ৰুফ বাহন হেলিকপ্টাৰৰ জৰিয়তে আহত সেনা জোৱানক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে হুকাবহ ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শোক প্ৰকাশ কৃষকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল নতুন নিয়ম এই তিনিটা কাম কৰক আৰু লাভ কৰক PM কিষাণৰ 22 নং কিস্তিৰ ধন কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ টকা আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ নতুন নিয়মেৰে এইবাৰ ভাৰতৰ কৃষকৰ একাউণ্টত জমা হ'ব এই ধনৰাশি আজিয়ে কৰি লওক KYC আপডেট নকৰিলে আপুনি লাভ নকৰিব টকা KYC আপডেট কৰিলেহে PM কিষাণৰ টকা আপোনাৰ একাউণ্টত সোমাব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে লিষ্টৰ পৰা PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত PM কিষাণৰ হিতাধিকাৰীসকল 155261 হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে যিকোনো ধৰণৰ অভিযোগ অসুবিধা দিব পাৰিব এই ফোন কৰি পৰৱৰ্তী খবৰ
দ্য গ্ৰেট খানছাৰ ৰিক্সাৱালা ঠেলা চালকৰ বাবে হাস্পাতাল বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে খানছাৰে সুলভ মূল্যৰ দোকানৰ পিছত এইবাৰ চৰ্চাত সুলভ মূল্যৰ হাস্পাতাল সমগ্ৰ ভাৰতজুৰি চৰ্চাত খানছাৰৰ এই বিশেষ হাস্পাতাল লাখ লাখ দৰিদ্ৰ লোকক সকাহ দিছে জনপ্ৰিয় খানছাৰে ৰিক্সা চালক ঠেলা চালক শ্ৰমিকসকলে কৰিব পাৰিব চিকিৎসা ধনৰ অভাৱত কোনেও চিকিৎসাৰ পৰা বঞ্চিত হ'ব নালাগে মাত্ৰ ৩৫ টকাতেই অত্যাধুনিক মেচিনত কৰিব পাৰিব এক্স-ৰে তেজ পৰীক্ষা মাত্ৰ 7 টকাতেই কৰিব পাৰিব কিডনি পৰীক্ষা মাত্ৰ 20 টকাতেই কৰিব পাৰিব এই বিশেষ হাস্পাতালত ECG কৰিব পাৰিব মাত্ৰ 25 টকাতেই ডিজিটেল এক্স-ৰে পোৱা যাব কেৱল মাত্ৰ 70 টকাত হাস্পাতালৰ সকলো বেমাৰৰ খৰচৰ মূল্য নিৰ্ধাৰণ কৰিলে খানছাৰৰ মাতৃয়ে খানছাৰে আৰম্ভ কৰিলে শিক্ষাৰ পিছত স্বাস্থ্যৰ আন্দোলন বিহাৰৰ চিকিৎসা খণ্ডত বিপ্লৱ অনাৰ প্ৰয়াস জনপ্ৰিয় খানছাৰৰ বিহাৰৰ পৰাই আৰম্ভ খানছাৰৰ এই বিশেষ সুলভ মূল্যৰ হাস্পাতালখন আন এটা গুৰুত্বপূৰ্ণ খবৰ অমৃত পাবাক জামিন দিয়ক তাই অজলা কম বয়সীয়া ছোৱালী এবাৰ অমৃত পাবাৰ মুক্তিৰ দাবী উত্থাপন কৰিছে অমৃত পাবাৰ অধিবক্তাই অমৃত পাবাৰ জামিন বিচাৰি অধিবক্তাৰ অদ্ভুত যুক্তি জুবিন গাৰ্গক এক প্ৰকাৰে দোষী সজোৱাৰ যুঁজা আদালতত অমৃত পাবাৰ জামিনৰ বাবে জুবিনক দোষাৰোপ একেটা কোঠাত থকাত বাধা দিব লাগিছিল জুবিন গাৰ্গে অমৃত পাবা মহন্তক অমৃত পাবা এগৰাকী ছোৱালী গতিকে অলপ বেলেগকৈ চাব লাগে তাইৰ বয়স কম মাত্ৰ 29 বছৰীয়া ছোৱালী বহুত প্ৰগ্ৰেম আছে তাই একো নাজানে তাই অজলা ছোৱালী বুলি মন্তব্য অধিবক্তাৰ জুবিন গাৰ্গে অনবৰতে হোটেলৰ কোঠাত সুৰাপান কৰি আছিল অমৃত পাবাক বচাবলৈ যুক্তি আনন্দ ভূঞা আৰু গ্ৰেভিয়েল চাকুৰ অমৃত পাবাক জামিন দিয়াবলৈ উঠি পৰি লাগিছে এতিয়া অধিবক্তা যিকোনো পৰ্যায়তেই অমৃত পাবাক জামিনৰ চেষ্টা দুই অধিবক্তাৰ জুবিনৰ চৰিত্ৰ খনন কৰি হ'লেও নিৰ্দোষী সজোৱাৰ চেষ্টা অধিবক্তাৰ শীঘ্ৰেই হয়তো মুকলি আকাশৰ তললৈ আহিব পাৰে অমৃত পাবা মহন্ত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে ভোটাৰ তালিকাৰ বিসংগতি উদঙাই দিয়া বিয়লু সোমনাথ চৌধুৰীক তলব কৰিমগঞ্জৰ অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাই তলব কৰিছে বিয়লুগৰাকীক এই বিয়লুগৰাকীয়ে ভোটাৰ তালিকাৰ বিসংগতিৰ কথা দ্য ক্ৰছ কাৰেণ্টত ফাদিল কৰিছিল A to Z তথ্য ফাদিল কৰিছিল কিদৰে বিসংগতি হৈ আছিল কিদৰে ভয়ংকৰ খেলিমেলি হৈ আছিল বিজেপিৰ হেঁচাত নাম কৰ্তন কৰা হৈছিল এই সমূহ ফাদিল কৰা হৈছিল ভোটাৰ তালিকাৰ বিসংগতি ফাদিল কৰাৰ বাবে এতিয়া তলব কৰা হৈছে বিয়লু সোমনাথ চৌধুৰীক কৰিমগঞ্জৰ অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাই তলব কৰিছে বিয়লুগৰাকীক